এজাক নেৰানেপেৰা চিপচিপিয়া বৰষুণতেই দেৱদাৰু নগৰী মই বৰ্তমান উপস্থিত হৈছোঁ অভয়াপুৰীত। আৰু সেই অভয়াপুৰীতে এগৰাকী বিশিষ্ট পণ্ডিতক বিচাৰি এনেদৰে দুৱাৰত টুকৰ মাৰিছোঁ। খন্তেক অপেক্ষাৰ অন্তত এয়া মোৰ আপোন মানুহগৰাকী ওলাই আহিছে। হয় ছাৰ, আপুনি হয়নে কলিতা বাপ? হয় হয় হয়, ঠিক আছে ঠিক আছে। কি যে সাদৰ সম্ভাষণ, সঁচাকৈ বুকুখন হাত পৰি গৈছে। বহু ব্যস্ততাৰ মাজতে তেখেতৰ সৈতে কিছু মনৰ কথা পাতিম আজি। কি যে সুখানুভৱ এয়া। নমস্কাৰ, আমাৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনাই লৈছোঁ। মই বৰ্তমান উপস্থিত আছোঁ অভয়াপুৰীত। এগৰাকী বিশিষ্ট পণ্ডিতৰ ওচৰত মই আছোঁ। তাৰ আগতে মোৰ এষাৰ কথা ক'বলৈ মন গৈছে যে জীৱন আৰু আপোন আপোন প্ৰজ্ঞাৰে প্ৰজ্জ্বল হে মোৰ পুৰাতন পৃথিৱীৰ সেউজীয়া আপোন মানুহ। মানুহ আছে বাবেই পৃথিৱী ধুনীয়া, পৃথিৱী আছে বাবেই মানুহ ধুনীয়া। সেই মানুহে কতকাল গচকি খচকি সৃজনৰ আৱেগত হাবি কাটি মন্দিৰ সাজিছে। জীৱনৰ মৃত্যুদীপ্ত তীব্ৰ প্ৰেৰণাত পাৰ হৈ উচ্ছল বাৰিধি, পাৰ হৈ গভীৰ অৰণ্য, দীপময় ভাৰত গঢ়িছে, কম্বুজত সাজিছে ওংকাৰ ধাম। সেই মোৰ ভাবিকালৰ স্ৰষ্টা দ্ৰষ্টা বৈষ্ণৱ বিভূতি আত্মিক চেতনাৰে ঋদ্ধ আপোন মানুহ। এগৰাকী আপোন মানুহক বিচাৰি বিচাৰি মই এনেদৰে আজি অভয়াপুৰী পালোহি। সেইগৰাকীয়ে হৈছে মোৰ নিচেই কাষতে আছে। ছাৰ, আপোনাক নমস্কাৰ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এটা কথা মোৰ আপোনাৰ পৰা জানিবলৈ মন গৈছে যে বিভিন্ন সময়ত আমি বিভিন্ন কথা পাতোঁ, কিন্তু আজি মোৰ উদ্দেশ্যটো বেলেগ। মই এইবাবেই আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে আপোনাৰ পৰিচয়টো কওক, তাৰপিছত আমি কথাখিনি আৰম্ভ কৰিম। আপোনাৰ পৰিচয়টো কওক। কৃষ্ণ, মোৰ জন্ম হৈছিল কামৰূপ জিলাৰ মইহাটী পালাৰা গাঁৱত। 1960 চনত জন্মিছিলোঁ। তাতেই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত, তাৰপিছত পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, তাৰপিছত বি বৰুৱা কলেজত মই ডিগ্ৰী পঢ়িছোঁ। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই অসমীয়া বিভাগৰ পৰা MA আৰু ভাষাতত্ত্ব বিভাগৰ পৰা মই PhD ডিগ্ৰী পাইছিলোঁ। নামটো কওক ছাৰ, শুভ নাম। মোৰ নাম জগত চন্দ্ৰ কলিতা। ছাৰে অকণমান নামটো কওঁতে কৃপণালী কৈছে। জগত চন্দ্ৰৰ আগত কিন্তু এটা ধুনীয়া শব্দ এটা আছে, আখৰ এটা আছে, ডক্টৰ জগত চন্দ্ৰ কলিতা। আপোনালোক ক'বলৈ পাই ভাল লাগিছে। তাৰোপৰি ছাৰৰ বহুতো বিশেষণ আছে লগত। এইকাৰণে বিশেষণবোৰ ক'বলৈ বিচাৰিছোঁ। ছাৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি। তাৰোপৰি এগৰাকী তেখেত হৈছে গৱেষক, আৰু যিসকলে গৱেষণা কৰে তেখেতসকলক তেওঁ বা ছাৰে কি কৰে, গাইড কৰে। ইংৰাজীতে ক'লোঁ মই, গাইড কৰে। আৰু ইতিমধ্যে বহুতো গৱেষণা কৰা ছাত্ৰই তেখেতৰ পৰা PhD ডক্টৰৰ ডিগ্ৰী লাভ কৰিছে। এইখিনি পৰিচয় মই এইকাৰণে কৰাই দিলোঁ, ছাৰক আমি জানিবও লাগিব, তেহে আমাৰ মনটো সন্তুষ্ট হ'ব। গতিকে এতিয়া ছাৰ, মই প্ৰথমতে আপোনাক এটা কথা সোধোঁ যে বৰ্তমান যিটো আমাৰ গোলকীয় উষ্ণতা আছিলে, সেই গোলকীয় উষ্ণতা সাধাৰণভাৱে অলপমান পৰিৱৰ্তন হৈ ইতিমধ্যে শৰৎকাল আহিছে, হয়নে? শৰৎকাল বুলি ক'লে যেন আমাৰ এটা আত্মিক চেতনা, শেৱালি কঁহুৱাৰ যিটো আৱৰণ, সেই আৱৰণে যেন আমাক এটা স্বাভিমানী আত্মিক চেতনালৈ লৈ যায়। আৰু শৰৎ বুলি ক'লে যেন এজাক খৰালি, সৰোবৰত ফুলি থকা পদুম, কঁহুৱা কোমল, শেৱালি সুগন্ধ, এইবোৰে যেন আমাক আপ্লুত কৰে। কিন্তু বৰ্তমান গোলকীয় উষ্ণতাৰ সময়ত শৰৎটোক আমি কেনেদৰে ল'ম এতিয়া? তাৰোপৰি আমি জানো যে কালিদাসে তেওঁৰ যিবোৰ ঋতু সংহাৰ আছিলে, শৰৎকালক এগৰাকী লজ্জাৱতী নৱকন্যাৰ লগত তুলনা কৰিছিলে, হয়নে? তাৰোপৰি আমাৰ কিছুৱে কয় শৰৎক কালৰ ৰাণী বুলি কয়। তাৰপৰা কিছুৱে কয় শৰৎ
এটা সুন্দৰ পৰিৱেশ হয়নে কিন্তু আমি গুৰুজনাই কিন্তু শৰতক এটা নতুন মাত্ৰা দি থৈ গৈছে হয়নে গুৰুজনাই ধৰ্ম সাহিত্য সংস্কৃতিক ৰক্ষা কৰিবলৈ শৰৎকালত বিভিন্ন ধৰণে তেওঁ উপস্থাপন কৰিছিলে গতিকে ছাৰ মোৰ জানিব মন গৈছে যে বৈষ্ণৱ সাহিত্যত যেহেতু আপুনি এগৰাকী বৈষ্ণৱ পণ্ডিতো বুলি ক'ব লাগিব আপোনাৰ পণ্ডিত বুলি ক'ব নোৱাৰি সাহিত্যত শৰৎকালটো কেনেদৰে আমাৰ গুৰুজনাই মানে উপস্থাপন কৰিছিল সেই বিষয়ে মই আজি আপোনাৰ ওচৰলৈ আহিছোঁ জানিবৰ বাবে এই কাৰণে মই শৰতৰ ওপৰত এটা নতুন এপিছ'ড কৰিছোঁ সেইবাবে আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া আপুনি কওক যে বৈষ্ণৱ সাহিত্যত শৰৎকালটো কেনেকৈ আমাৰ গুৰুজনাই সুন্দৰভাৱে মোহনীয় ৰূপত উপস্থাপন কৰিছিলে সেই বিষয়টো মোক লাগে এতিয়া হয় কৃষ্ণ শৰৎকালটো মোহনীয় গুৰুজনাই কিন্তু শৰৎকালটোক এটা আধ্যাত্মিক চেতনাৰে মানে উপস্থাপন কৰিছে গুৰুজনাই সাধাৰণ প্ৰকৃতিৰ এটা ঋতু হিচাপে শৰৎকালটোক চোৱা নাই চাইছে গুৰুজনাৰ কেনেকুৱা গুৰুজনা ইমান মহান শিল্পী আছিল যিটো আধ্যাত্মিকতা আৰু যিটো আমাৰ পাৰ্থিৱ যিটো সৌন্দৰ্য আৰু যিটো আধ্যাত্মিক সৌন্দৰ্য এই দুয়োটাকে গুৰুজনাই মানে একেলগে উপস্থাপন কৰিব পাৰিছিল আটাইতকৈ সুন্দৰভাৱে উপস্থাপন কৰিব পাৰিছিল শৰৎকালৰ বৰ্ণনাটো পঢ়িলে আমাৰ তেনেকৈ অনুভৱ হয় শৰৎকালৰ বৰ্ণনাটো গুৰুজনাই বিশেষকৈ দশম স্কন্ধ গুৰুজনাৰ আদৰ্শত যিহেতু কৃষ্ণই হ'ল ভজনীয় দেৱতা আৰু আমাৰ গোটেই সৰ্বভাৰতীয় যি হিন্দু দৰ্শন সেই হিন্দু দৰ্শনত যিটো আমাৰ অৱতাৰবাদ যিটো অৱতাৰ এতিয়া 10 অৱতাৰ আছে চতুৰ্বিংশতি অৱতাৰ আছে বেলেগ বেলেগ মানে মুখ্য অৱতাৰ গৌণ অৱতাৰ আছে সেই 10টা অৱতাৰৰ ভিতৰতো আকৌ গুৰুজনাই কৃষ্ণ অৱতাৰক মানে পূৰ্ণ অৱতাৰ বুলি কৈছে তাৰমানে সেইকাৰণে গুৰুজনাই কৃষ্ণকে মানে পৰম ব্ৰহ্ম বুলি কৈছে পৰমেশ্বৰ বুলি লৈছে আৰু সেইকাৰণে যিহেতু গুৰুজনাৰ মূল জীৱনৰ আদৰ্শটো আছিল মানুহক মানে এটা স্বচ্ছ এটা সুস্থ জীৱন প্ৰদান কৰা এটা জীৱন ধাৰা এটা জীৱন প্ৰণালী প্ৰদান কৰা যেহেতু গুৰুজনাৰ আগলৈকে অসমত মানে ধৰ্মৰ নামত বিভিন্ন মানে ঠিক বেভিচাৰ শব্দটো নকলেও ধৰ্মৰ নামত হয় মানে মানুহে কুসংস্কাৰ অন্ধবিশ্বাসবিলাককে ধৰ্ম বুলি মানি আছিল বহুত আৰু সেই কুসংস্কাৰ অন্ধবিশ্বাস লৈ এখন সমাজ বা সেই সমাজৰ মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে গতিকে মানুহ সুখী হ'ব লাগিলে সেই কুসংস্কাৰ অন্ধবিশ্বাস আঁতৰাই তেওঁলোক ধৰ্মটো লাগিবই মানুহক ধৰ্ম লাগিবই গতিকে গুৰুজনাই এটা মানে সুস্থ ধৰ্ম দিব বিচাৰিছিল এটা সুস্থ জীৱন ধাৰা দিব বিচাৰিছিল যিটোৰ দ্বাৰা মানুহ মানে সুখী হ'ব সেইটো বহুতে কয় অসমীয়া জাতিৰ কাৰণে কৈছিল সেইটো নহয় আচলতে সমগ্ৰ মানৱ সমাজৰ কাৰণে গুৰুজনাৰ এইটো আদৰ্শ আছিল আৰু সেই আদৰ্শটো গুৰুজনাই মানে আমাৰ যিটো সৰ্বভাৰতীয় যি ঐতিহ্য যিটো ধৰ্মীয় সাংস্কৃতিক যিটো ঐতিহ্য আমাৰ প্ৰথমতে বেদবোৰ আছিল বেদৰ পিছত উপনিষদবোৰ ৰচিত হ'ল ঋষিমুনিসকলে উপনিষদত মানে ধৰ্ম সম্বন্ধে ঈশ্বৰ সম্বন্ধে এই জীৱ জগত সম্বন্ধে যিবোৰ তত্ত্ব আৱিষ্কাৰ কৰি থৈ গ'ল সেইবিলাকৰ আধাৰতে পিছত ব্যাসদেৱে যি ভাগৱত ৰচনা কৰিলে গীতা ৰচনা কৰিলে সেইবোৰত যিটো মানে ভাৰতীয় সংস্কৃতিৰ বা হিন্দু ধৰ্মৰ যিটো আটাইতকৈ বিজ্ঞানসন্মত ৰূপ সেইটো নৱবৈষ্ণৱ আন্দোলনে ত্ৰয়োদশ চতুৰ্দশ শতিকাত গোটেই ভাৰতবৰ্ষতে প্ৰচাৰ কৰিছিল আৰু আমাৰ গুৰুজনাই আমাৰ উত্তৰ পূৰ্বাঞ্চলত সেই দায়িত্বটো লৈছিল আৰু যিহেতু গুৰুজনাৰ উদ্দেশ্য আছিল মানুহক এটা আধ্যাত্মিক চেতনা সম্পন্ন এটা জীৱন প্ৰদান কৰা যাৰ মাজেদি গুৰুজনাই সেই বুলি মানে সংসাৰ ত্যাগ কৰিবলৈ কেতিয়াও কোৱা নাই সংসাৰখনক সমানে ধুনীয়া বুলি কৈছে ভাৰতবৰ্ষ মানে গোটেই পৃথিৱীকে বুজাইছে আচলতে গতিকে সমানে ধুনীয়া বুলি কৈছে এই ধুনীয়া পৃথিৱীখন ধুনীয়া কিন্তু আমাৰ মৃত্যুৰ পিছত আৰু এখন জগত আছে সেইখন পাৰমাৰ্থিক জগত সেই পাৰমাৰ্থিক জগতখনৰ চিন্তাৰে মানুহৰ এতিয়া জাগতিক জীৱনত মানুহটো সকলোৱে মানে বিভিন্ন কামনা বাসনা লৈয়ে জন্মগ্ৰহণ কৰে
আৰু সেই কামনা বাসনাবিলাকে আচলতে আমাৰ জীৱনবিলাক দুখময় কৰে মোৰ কামনাই আকৌ কাৰোবাক দুখী কৰিছে গতিকে সেইবোৰৰ মানুহক যদি সেইবোৰৰ পৰা সংযত কৰিব পাৰি সেইটো সংযত কৰিব লাগিলে মানুহক কি লাগিব আধ্যাত্মিক চেতনা লাগিব গতিকে সেই আধ্যাত্মিক চেতনাৰে মানুহক মানে সংস্কাৰ কৰিব বিচাৰিছিল গুৰুজনাই আৰু সেই উদ্দেশ্যে সাহিত্য ৰচনা কৰিছিল নাটক ৰচনা কৰিছিল গীত ৰচনা কৰিছিল নিজে গীতৰ সুৰ দিছিল নিজে ৰাগৰ সৃষ্টি কৰিছিল নিজে তালৰ সৃষ্টি কৰিছিল নিজে খোলৰ সৃষ্টি কৰিছিল মুঠতে প্ৰায় 40 বছৰীয়া জীৱনটো গুৰুজনাই মানে মানুহৰ কাৰণে সাধনা কৰিছিল মানুহৰ মংগলৰ কাৰণে সাধনা কৰিছিল সেইকাৰণে গুৰুজনাক মানে সেই কালৰ শ্ৰেষ্ঠ মানৱতাবাদী পুৰুষ বুলি ক'ব পাৰি গতিকে গুৰুজনাৰ শৰৎকালটোত এতিয়া আমি কীৰ্তন ঘোষাতে যদি চাওঁ বা ভাগৱততে যদি চাওঁ গুৰুজনাই নিজে লিখা কীৰ্তন ঘোষাত আপুনি গজেন্দ্ৰ উপাখ্যানৰ কথা অলপ আগতে কৈছে তাতো প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনা আছে আকৌ আমাৰ হৰমোহন খণ্ডত তাতো প্ৰকৃতিৰ বৰ্ণনা আছে এতিয়া হৰমোহন খণ্ডৰ প্ৰকৃতিৰ বৰ্ণনা আৰু শৰৎকালৰ মানে প্ৰকৃতিৰ বৰ্ণনা মানে দশম স্কন্ধৰ যিটো আমি যিটো শৰৎকালৰ বৰ্ণনা পাইছো সেইটো দশম স্কন্ধৰ শৰৎকালৰ বৰ্ণনাৰ মাজত পাৰ্থক্য আছে তাৰ তাৎপৰ্যৰ পাৰ্থক্য আছে এতিয়া যিটো হৰমোহনৰ বৰ্ণনা সেইটো বসন্তকালৰ বৰ্ণনা তাত কি আছে মানুহৰ কামনা বাসনাক উত্তেজিত কৰিব পৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে যিটো পৰিৱেশে মানে হৰক মহাদেৱক ভুল প্ৰমাণিত কৰিব যে তেওঁতো মানে গৌৰৱ কৰিলে যে মই সেইবোৰ দমন কৰিছো বিষ্ণুৰ হেৰি আছিল কি যে নহয় তুমি দমন কৰিব নোৱাৰা সেইটো তোমাৰ কাৰণে সম্ভৱে নহয় সেইটো প্ৰমাণ কৰিবৰ কাৰণে যেনেকৈ মোহিনী ৰূপ ধৰিছে গুৰুজনাই ঠিক তেনেকৈ প্ৰকৃতিৰ তেনেকুৱা বৰ্ণনাৰে হৰক মানে মোহিব পৰাকে প্ৰকৃতিৰ বৰ্ণনা তাৰ লগত মিলাইছে কিন্তু শৰৎকালতো এতিয়া গোপী কৃষ্ণৰ যিটো ৰাসলীলা এইটো কিন্তু হৰৰ নিচিনা নহয় হৰে যিটো কাৰণে মোহিত হ'ল গোপীসকল কিন্তু মোহিত হোৱা নাই প্ৰাণে মৰে হয় এইটো কিন্তু হৰো মোহিত হৈ গ'ল কিন্তু গোপীসকলৰ যিটো কৃষ্ণ প্ৰেম সেইটো হ'ল আধ্যাত্মিক প্ৰেম তাৰমানে গতিকে সেই গোপীসকলৰ কথা নাহোঁতে কৃষ্ণৰ যিটো বৃন্দাবন লীলা কৃষ্ণৰ বৃন্দাবন লীলাক লৈ গুৰুজনাই কীৰ্তনতো এতিয়া ৰাসলীলা লিখিছে বা ৰাসলীলাৰ আগত এতিয়া ব্ৰহ্মমোহন লিখিছে বৃন্দাবনৰ যিখিনি লীলা কৃষ্ণৰ সেইখিনি যিহেতু মানে বৈষ্ণৱ যিটো আদৰ্শ যিটো দৰ্শন বিশেষকৈ অদ্বৈত যিটো দৰ্শন বেদান্ত দৰ্শন সেই বেদান্ত দৰ্শনটোত মানে হেৰিটো যিটো কৃষ্ণ তত্ত্ব যিটো কৃষ্ণৰ বৃন্দাবন লীলা সেই বৃন্দাবন লীলাটো অতি গুৰুত্বপূৰ্ণ গুৰুজনাই সেইকাৰণে মানে ৰাসলীলাৰ কীৰ্তনতো লিখিছে আকৌ ভাগৱততো ৰাসলীলা দীঘলকৈ অনুবাদ কৰিছে আকৌ কেলিগোপাল নামৰ এখন নাটো লিখিছে সেই কাহিনীটোৰ গুৰুত্বটো তাৰমানে গুৰুজনাৰ কাৰণে সিমান বেছি গতিকে এই প্ৰেম গোপী আৰু কৃষ্ণৰ প্ৰেম কিন্তু কৃষ্ণ এটা পাৰ্টি নহয় গোপীসকল এটা পাৰ্টি হয় গোপীসকলে যি ভাৱতে নিবিচাৰক কিন্তু কৃষ্ণই কি ভাৱত দিছে কৃষ্ণই যে তেওঁলোকৰ লগত লীলা কৰিছে সেইটো হ'ল আচলতে যিটো আত্মা আৰু পৰমাত্মা সেই পৰমাত্মা আৰু আত্মাৰ মিলনৰ বা পৰমাত্মাৰ প্ৰতি আত্মাৰ যিটো আকৰ্ষণ সংসাৰখনত আমি আছোহে কিন্তু থাকিলেও আমি ক'ৰ পৰা আহিছোঁ সংসাৰখনত আমি অস্থায়ী আমি আহিছোঁ আচল পৰম ব্ৰহ্মৰ পৰা আহিছোঁ পৰমাত্মাৰ পৰা আহিছোঁ পৰমাত্মাৰ অংশ হিচাপে আমি মানে জন্ম লৈছোঁ আকৌ কি হ'ব আমি য'ৰ পৰা আহিছোঁ তালৈ যাবলৈ বেজবৰুৱাদেৱে আমাৰ কৃষ্ণ তত্ত্বত বৰ সুন্দৰকৈ এইটো ব্যাখ্যা কৰিছে আমি তালৈ যাবলৈ আচলতে সদায় বিচাৰোঁ কিন্তু মানে কৃষ্ণ হেৰি বুলি কোৱা হয় নহয় মানে সচ্চিদানন্দ বুলি কোৱা হয় সৎ চিত আৰু আনন্দ স্বৰূপ গতিকে সেই আনন্দৰ ভাগ পাবলৈ আমি সকলোৱে বিচাৰোঁ কিন্তু আমাক মায়াই ঢাকি ধৰে কাৰণে আমি গম নাপাওঁ কিন্তু গোপীসকলে সেই মায়াক অতিক্ৰম কৰিছে সেইকাৰণে কৃষ্ণক চিনি পাইছে তেওঁলোকৰ সাংসাৰিক জীৱনটো আছে পতি পত্নী পুত্ৰ চব আছে সেইবোৰ কিন্তু যেতিয়াই পৰম ব্ৰহ্মৰ বাঁহী যেতিয়াই বাজিব বাঁহীটোৰ হেৰিটো কি মানে আকৰ্ষণ পৰম ব্ৰহ্মৰ যিটো আকৰ্ষণ সেই বাঁহী যেতিয়া বাজিব তেতিয়া আৰু কোন গিৰিয়েক ক'ত আছে পুত্ৰ ক'ত আছে জীয়ৰী ক'ত আছে সেইবোৰ একো নাথাকে তাৰমানে তেওঁ তালৈ গুচি যায় যে গতিকে সেই যিটো আধ্যাত্মিক প্ৰেম সেই আধ্যাত্মিক প্ৰেমৰ কথা শৰৎ বৰ্ণনাটোত আছে শৰৎ বৰ্ণনাৰ আগতে গুৰুজনাই বৃন্দাবন লীলাটোক মানে কৃষ্ণৰ যিটো লীলা সেইটোক মানে এতিয়া
পাৰ্থিৱ মানুহে পাৰ্থিৱ সৌন্দৰ্যৰ মাজেদিহে যাব পাৰ্থিৱ সৌন্দৰ্যৰ মাজেদি তত্ত্ব বুজাবলৈ সহজ গতিকে গুৰুজনাই শৰৎ বৰ্ণনাৰ আগতে হেৰিৰ বৰ্ণনা দি লৈছে মানে বৰ্ষাৰ বৰ্ণনা দি লৈছে ভাগৱতখন পঢ়িলে দেখিব তাৰ আগৰ অধ্যায়টো হ'ল বৰ্ষা বৰ্ণনা এই বাৰিষা কালৰো একে সুন্দৰ বৰ্ণনা দিছে মানে বাৰিষা কালত মানে যি হয় প্ৰকৃতিৰ সেই গোটেইবিলাকৰ মানে পুংখানুপুংখ বৰ্ণনা দিছে আৰু বাৰিষা শেষ হোৱাৰ লগে লগে শৰৎকাল আহিছে শৰৎকাল মানে যে কৃষ্ণৰ বৃন্দাবন লীলাৰ অন্তৰ্ভুক্ত তাৰমানে তাতে ধুনীয়াকৈ কৈছে ৰাজাক সম্বোধি কহে সুকে যেবে বাৰিষা কাল গৈল কৈছে শৰতৰ সমান সুখকাল আহি হৈল বুলি ধুনীয়াকৈ কৈছে গতিকে এই যিটো শৰৎকাল এই শৰৎকালটোৰ যিখিনি গুৰুজনাই যিখিনি বৰ্ণনা দিছে সেইখিনিৰ বৰ্ণনা অন্য প্ৰকৃতিৰ বৰ্ণনাৰ লগত নিমিলে এইটো মানে আধ্যাত্মিকতাটো বেছি আৰু এই বৰ্ণনাটোত অলপমান দুই এটা ভাগৱতৰ পৰা হেৰি কৰিলে বেছি সহজ হ'ব বুজিবৰ কাৰণে ভাল লাগিব এইটো আগতে বাৰিষা কাল গ'ল যোৱাৰ লগে লগে সেইকাৰণে আৰম্ভ কৰোঁতে ৰাজাক সম্বোধি কহে সুকে যেবে বাৰিষা সময় গৈল শৰৎকালৰ যত মহাগুণ সবেও বিদিত হইল শৰৎকালটোৰ বহুত মহাগুণ আছে সেই মহাগুণবিলাকৰ কথা মানে ইয়াতে প্ৰথমে ব্যাখ্যা কৰিছে আৰু ব্যাখ্যা কৰোঁতে এফালে শৰৎকালটোৰ যিটো জাগতিক দৃষ্টিৰে যিটো সৌন্দৰ্য সেইটো কৈছে লগে লগে তাৰ যিটো আধ্যাত্মিক তাৎপৰ্য সেইটো কৈ গৈ আছে আৰু প্ৰত্যেকটো পদতে আপুনি চাব গুৰুজনাৰ সাহিত্যৰ মানে আটাইতকৈ যিটো মহৎ গুণ উপমা যিটো আপুনি প্ৰত্যেকটো কথাতে উপমা দিছে তাৰমানে মই অকণমান সুৰত গাই দিব পাৰিমনে পাৰে ৰাজাক সম্বোধি কহে সুকে যেবে বাৰিষা সময় গৈল শৰৎ কালৰ যত মহাগুণ সবেও বিদিত ভৈল এ গগন নিৰ্মল স্বচ্ছ ভৈল জল দূৰ গৈল মেঘ গণ মহাসুখকৰ সুৰভিশীতল বহে বায়ু সৰ্বক্ষণ এতিয়া যিটো বাৰিষা কালৰ যিখিনি প্ৰথমতে গ্ৰীষ্মটো দাহন্ত আছে বাৰিষা আহিল বৰষুণে যিটো কষ্ট দিয়ে বোকা পানী হয় মানুহ ওলাব নোৱাৰে এইকেইদিন যিটো আমাৰ পৰিৱেশ হৈছে গতিকে সেইটোৰ লগত তুলনা কৰি শৰৎকালটো কিমান ভাল সেইটোৰ কথা গুৰুজনাই আনিছে তাৰমানে তুলনামূলকভাৱে বাকী পক্ষী কৰে ধ্বনি সৰোবৰ চানি বিকশিত পুষ্প বন যেন যুগ ভ্ৰষ্টে কোনো অধ্যাকিয়া কৰিল নিৰ্মল ধৰ্মৰ কথা আনিলে ইয়াতে উপমা আনিলে মানে যুগ ভ্ৰষ্ট যেনে মানে এবাৰ যোগী আছিল কিন্তু মাজতে ভ্ৰষ্ট হ'ল যেন মানে প্ৰকৃতিটো সলনি হৈ থাকে নহয় এইটো এইবাৰ শৰৎকাল আহিল আকৌ এবাৰ আহিব গতিকে মানে যোগী যিসকল মাজতে ভ্ৰষ্ট হ'লে আকৌ যোগ কৰি যেনেকৈ মানে পূৰ্বৰ অৱস্থালৈ আহে সেই শান্ত সমাহিত ৰূপলৈ আহে প্ৰকৃতিও যেন তেনেকৈ হ'ল বাৰিষা কালততো প্ৰকৃতি বৰ তাণ্ডৱ কৰাইছিল এতিয়া শান্ত সমাহিত অৱস্থালৈ আহিল উপমাৰে বুজাইছে ফুলে উতপল নক্ষত্ৰ সকল আকাশত দিল দেখা আৰু চাৰি কাৰ্য শৰতে সাধিল শুনা দেউতাৰ লেখা শৰতে আৰু কি কি চাৰিটা কাৰ্য সাধিছে তাৰে ইয়াতে বৰ্ণনা দিছে এটা হ'ল যে আকাশত যিমান মেঘ আছিল মেঘবোৰ নোহোৱা কৰিলে তাৰপিছত জীৱ জন্তু যে সংকটত পৰি আছিল বৰষুণৰ কাৰণে ওলাব নোৱাৰে জীৱ জন্তু মুক্ত হ'ল শৰৎকালৰ কাৰণে শৰতে মুক্ত কৰিলে তাৰমানে তাৰপিছত এই যিমান বোকা হৈছিল পৃথিৱীৰো সবে কৰ্দম হৈ গৈছিল কৰ্দম মানে বোকা
বোকাবোৰ নাইকিয়া হ'ল আৰু পথবোৰ সুচল হ'ল। গুৰুজনাৰ বৰ্ণনা মতে কৈ গৈছোঁ। আৰু যত জল মানে সবেই স্বচ্ছ হইল, পানীবোৰতো বৰষুণ পৰি পৰি ঘোলা হৈ থাকে, এতিয়া সকলো স্বচ্ছ হ'ল। এই চাৰিটা কাম সাধিছে। আৰু সেই চাৰিটাক আকৌ গুৰুজনে ধৰ্মৰ লগত শৰতৰ এই চাৰিটা কাৰ্যক ধৰ্মৰ লগত আকৌ হেৰি কৰিছে। কেনেকে মানে আমাৰতো 4 আশ্ৰম আছে হিন্দু ধৰ্মত। প্ৰথমতে ব্ৰহ্মচৰ্য থাকে, তাৰপিছত গাৰ্হস্থ্য থাকে, তাৰপিছত বনবাসী হয়, তাৰপিছতে সন্ন্যাস লয়। এতিয়া এই 4টা অৱস্থাত মানে গুৰুজনাই মানুহক বুজাবলৈ চেষ্টা কৰিছে, তাৱে ব্ৰহ্মচাৰী বেদ পঢ়িবেক, গৃহস্থে কৰিবে কৰ্ম, তাৱে বনবাসী পংক ধৰিবেক, তাৱত সন্ন্যাস ধৰ্ম। এইবোৰ কৰিব, কিন্তু যাৱে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনে নতু কৰে নৰে ৰতি। যি আশ্ৰমতে নাথাকক, তেওঁ যদি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন নকৰে, তেতিয়াহ'লে তেওঁ সেই বাৰিষা কালত থকাৰ নিচিনাই থাকিব। আৰু মানে যেতিয়াই কৃষ্ণ কথা কীৰ্তন কৰিব, তেতিয়া কি হ'ব, শৰত কালৰে এতেক উপমা জানিবা হৰি ভকতি। অন্তৰত ভকতি থাকিলেহে বাকীবোৰে কাম কৰিব। তাৰমানে নহ'লে সেই যিটো পাৰমাৰ্থিকটো নাপায়, পাৰ্থিৱটো পাব, পাৰমাৰ্থিকটো কিন্তু নাপায়। বাকী মেঘগণে জল সৰ্বস্ব এৰিয়া শুক্ল কৰিলেক গাঁও, যেন মুনি হবে বৃত্ত লোভ তেজী ভৈল মহাশুদ্ধ ভাৱ। ঠিক আছে ছাৰ, ভাল লাগিলে। শৰৎ বৰ্ণনা বিশেষকৈ গুৰুজনাই ইমানলৈকে সুন্দৰভাৱে দিছে আৰু ধুনীয়াকৈ আছে। এতিয়া ছাৰ, মই অন্য এটা কথালৈ আহিব বিচাৰিছোঁ যে শৰৎকালটো এই যিটো গোলকীয় উষ্ণতা, হয়নে, সেই গোলকীয় উষ্ণতাৰ সময়ত আমি কেইদিনমানৰ আগলৈকে তীব্ৰ, হয়নে, গৰমত আছিলোঁ। আপুনি ভাবিব পাৰেনে যে শৰৎকালটোৰ কিবা প্ৰাসংগিকতা এতিয়া সময়ত আছেনে বাৰু? কিয় নাথাকিব? প্ৰকৃতিৰ প্ৰাসংগিকতা মানৱ জীৱনৰ কাৰণেই নহয়, অকল সকলো জীৱকুলৰ কাৰণেই প্ৰকৃতিৰ প্ৰাসংগিকতা আছে। আৰু প্ৰকৃতিক অন্য জীৱকুলে কোনো প্ৰকৃতিলৈ বিপদ অনা নাই, বিপদ আনিছে মানুহে। আৰু মানুহে যিমানে সেই কথাটো নুবুজিব, যিমান দিনলৈ নুবুজিব, মানুহে সিমানে প্ৰকৃতিক ধ্বংস কৰিব, নিজৰ বিপদো মাতিব, আৰু সমস্ত জীৱকুলৰ কাৰণে মানুহে বিপদ মাতিব। সেইটোতো বিজ্ঞানেও চিঞৰি চিঞৰি কৈ আছে। শাস্ত্ৰই গুৰুজনাই তেতিয়াই কৈ গৈছে, বা অন্য শাস্ত্ৰই কৈ গৈছে, হিন্দু শাস্ত্ৰই। আৰু এইটোতো এটা আচলতে কমন চেন্সৰ কথা। আমি বিশেষকৈ এতিয়া মানে অক্সিজেনৰ কথা, অক্সিজেনটো যদি গছেইহে আমাক দিয়ে, গছেই এৰি দিয়ে, সেই গছকেইডালকে যদি কাটি দিওঁ থাকোঁ, আমি অক্সিজেন নাপালে আমি কেনেকৈ থাকিম? গতিকে এইটো কথা শাস্ত্ৰৰ মতেই হওক বা আমি বিজ্ঞানৰ মতেই হওক, এইটো কথা পৃথিৱীৰ মানৱে যিমান সোনকালে বুজিব, সিমানে মানুহবোৰৰ কল্যাণ, প্ৰকৃতি জগতখনৰো কল্যাণ, জীৱকুলৰো কল্যাণ। ঠিক আছে ছাৰ, আৰু এটা কথা মই এই মুহূৰ্তত জানো আপোনাৰ পৰা, যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যিটো আদৰ্শ, মানে গুৰুজনাই আমাক সকলো দি থৈ গ'ল। নতুন প্ৰজন্ম বুলি নহয়, অসমীয়া সমাজখনৰ বাবে জগতগুৰুৰ যিটো প্ৰাসংগিকতা সেইটো সদায় থাকিব, হয়নে? বিশ্বত জগতগুৰুক আমি প্ৰতিষ্ঠা কৰিবলৈ ওলাই গৈ আছোঁ। সেই বিষয়ে কি ক'ব আমাৰ নতুন প্ৰজন্ম বুলি নহয়, অসমীয়া সমাজখনৰ বাবে কি ক'ব এতিয়া? মোৰ যিটো অনুভৱ এই সম্পৰ্কে মই আগতে লিখা মেলাও কৰিছোঁ। গুৰুজনাক জগতগুৰু শব্দটো কেৱল ক'লেই জগতগুৰু হৈ নাযায়, আৰু গুৰুজনা জগতগুৰু হ'ব লাগিলে যে গোটেই আমেৰিকা ইংলেণ্ডত গৈ আমি প্ৰচাৰ কৰিলেহে জগতগুৰু হ'ব, তেনেকুৱাও কথা নহয়। আচলতে আদৰ্শটোৰ যিটো শুদ্ধতা, আদৰ্শটোৰ যিটো প্ৰাসংগিকতা, বিশেষকৈ আমাৰ যুগত এতিয়া শংকৰী আদৰ্শটো প্ৰাসংগিক হয়নে নহয়? আমি এতিয়া যদি এই যে ড্ৰাগছৰ যিটো সমস্যা, আজিকালি যেনেকৈ চৰকাৰে জাকে জাকে ড্ৰাগছ সেৱন মানে বেপাৰী ধৰি আছে, যে সেই বেপাৰীবিলাকে যিমানত বিক্ৰী কৰিছে, তাৰমানে ড্ৰাগছ সেৱনকাৰী আমাৰ কিমান আছে, নতুন প্ৰজন্মটো কোনফালে গৈছে। আৰু অন্য আমাৰ যদি চাওঁ, গোটেই ভাৰতবৰ্ষতে এতিয়া যিবোৰ মানে যৌন শোষণৰ যিবোৰ ঘটনা, তাৰপিছত এই মাক বাপেকক ৰাস্তাত এৰি দিয়া যিবোৰ ঘটনা, এইবোৰ ঘটনা কিহৰ কাৰণে হৈছে? এইবোৰ উচ্ছৃংখলতাটো। গতিকে মানুহ কি হ'ব লাগিব? শৃংখলিত হ'বই লাগিব। আৰু মানুহক তাৰ কাৰণে কি লাগে? আচলতে সংযম, যিটো ত্যাগৰ মনোভাৱ এটা লাগে। গুৰুজনাৰ আদৰ্শটো আপুনি ভালকৈ যদি চাই, গুৰুজনাৰ আদৰ্শটো বহুতে কিছুমান মাৰ্ক্সবাদী পণ্ডিতে উপলব্ধি কৰে, কয় যে নোহোৱা কৰিব বিচাৰে। তেওঁলোকৰ মতে কি, গুৰুজনাৰ আদৰ্শত মানে হেৰি নাই, এই কোনো মানে নিজস্ব নহয়, মানে এতিয়া যুৱ প্ৰজন্ম আমাৰ এতিয়া হেৰি নাই, মানে
কৰ্মসংস্থাপন নাই, কৰ্মসংস্থাপনৰ কোনো ব্যৱস্থা এটা বেলেগ প্ৰথমে জমি হ'ব লাগিব, টকা থাকিলেও মানুহ সুখী হ'ব নোৱাৰে। আৰু আমাৰ যদি আমি যিটো আমাৰ সদায় কি শিকাইছে মানে ত্যাক্তন্য জিঠা ত্যাগ কৰিহে ভোগ কৰিব লাগে। আমাৰ কিন্তু কি হৈছে ত্যাগটো সম্পূৰ্ণ বাদ দিছো আমি। এতিয়া কি লাগে যিমান পাৰে মোকে লাগে, তাৰমানে নিজকে লাগে, নহয় জানো? আৰু তাৰ ফলত কি হৈছে এটা মানে শ্ৰেণী ধনী হৈ গৈছে আৰু এটা শ্ৰেণী খাব নোপোৱা হৈ গৈ আছে। গতিকে মানুহক সেই শিক্ষাটো কোনে দিব? সেই শিক্ষাটো কেৱল গুৰুজনাৰ আদৰ্শই দিব পাৰে। এতিয়া এই শৰৎকাল আহিছে মানে আচলতে অসমৰ কাৰণেতো এটা বিপদৰ কাল আহিছে। এতিয়া বিপদৰ কাল আহিছে নহয়, কি কেইদিনমান পিছতে দেখিব বিল্লেশ্বৰত মানে কিমান মহ বলি দিব তাৰে ফটো দিব, কিমান মন্ত্ৰী আহি তাতে সেৱা কৰিলে তাতে ফটো দিব। এতিয়া মহাত্মা গান্ধীয়ে সেই দিনতে কৈ থৈ গৈছে যে মই সেই হিন্দু ধৰ্মটোহে পালন কৰোঁ যিটো হিন্দু ধৰ্মত মানে এই দেৱীৰ নামত ছাগলী বলি দিয়া, জীৱ হত্যা কৰা য'ত ব্যৱস্থা নাই। তেখেতে কৈছে মই মোৰ জীৱনটোতকৈও হিন্দু ধৰ্মক ভাল পাওঁ, কিন্তু মোৰ হিন্দু ধৰ্মটোত এই ব্যৱস্থাবোৰ নাই। এই জাতিভেদ প্ৰথা, এই যিটো বলি বিধান, এইবোৰ মোৰ হিন্দু ধৰ্মত নাই। সেই হিন্দু ধৰ্মটোহে মই পালন কৰোঁ। আৰু সেইকাৰণে মহাত্মা গান্ধীয়ে বুকু ফিন্দাই কৰিছিল আই এম হিন্দু। সেইটো তেখেতৰ আমেৰিকান হেৰিবিলাককো ফলোৱাৰ্ছবিলাক তেখেতে সেই কথাটো সন্মত কৰে। যদি মহাত্মা গান্ধীয়ে আধুনিক যুগৰ মানুহ, মহাত্মা গান্ধীয়ে কৈ গৈছে, ৰাধা কৃষ্ণনে কৈ গৈছে, তেতিয়াহ'লে আমি অসমীয়া মানুহখিনিয়ে যদি আকৌ সেই বলি বিধানকে কৰি থাকোঁ, গুৰুজনাক আৰু বাহিৰলৈ নিয়াৰ প্ৰশ্নটোৱে নাহে। তাৰমানে প্ৰথম কথা গুৰুজনাৰ আদৰ্শটোক আমিয়ে শুদ্ধ ৰূপত মানে পালন কৰিব লাগিব, শুদ্ধ ৰূপত ৰক্ষা কৰিব লাগিব। গুৰুজনাৰ আদৰ্শটোৰ বিশেষত্ব এটা আছে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে, যদিও মানে গোটেই ভাৰতবৰ্ষতে নৱবৈষ্ণৱ আন্দোলন হৈছিল, কিন্তু সেই নৱবৈষ্ণৱ আন্দোলনৰ গুৰুসকলে নিজৰ নিজৰ আদৰ্শবিলাকক যিটো সুৰক্ষা দি থৈ যাব লাগে সেইটো কোনোৱে দি থৈ যাব পৰা নাই। এই কথাটো মই কোৱা কথা নহয়। বেজবৰুৱাই হেৰিত গৈ বৰোদাত গৈ দুটা বক্তৃতা দিছিল। এটা বক্তৃতা আছিল ৰাসলীলা অফ শ্ৰীকৃষ্ণ আৰু এটা আছিল হিষ্ট্ৰী অফ বৈষ্ণৱিজিম ইন ইণ্ডিয়া। এই হিষ্ট্ৰী অফ বৈষ্ণৱিজিম ইন ইণ্ডিয়া যিটো বক্তৃতা, সেই বক্তৃতাটো লিখিত অৱস্থাত আছে, মোৰ তাতো আছে বাৰু। আৰু সেইটোৰ মই অসমীয়ালৈ অনুবাদো কৰিছোঁ, সেইটো এটা ইংৰাজীত প্ৰদান কৰিছিল। তাতে তেখেতে দেখুৱাইছে ৰামানুজ তেখেত বিশিষ্টাদ্বৈতবাদৰ মানে হেৰি প্ৰতিষ্ঠাতা, কিন্তু সেই ৰামানুজৰ আদৰ্শটো পিছলৈ কি হৈ গৈছে ব্ৰাহ্মণ্যবাদী হৈ গৈছে। তাৰমানে এই জাতিভেদ প্ৰথা আকৌ আহিছে। আমাৰ চৈতন্যদেৱৰ ক্ষেত্ৰত বেজবৰে বৰ সুন্দৰকৈ কৈছে, চৈতন্যদেৱৰ আদৰ্শৰ মানুহবোৰ এতিয়াতো বেংগলত ক'ত চৈতন্যদেৱ আছে? নামতহে আছে। তেওঁলোকে চবটো কালি পূজাই কৰে। কিন্তু আমাৰ কেৱল গুৰুজনাইহে নিজৰ আদৰ্শটোক যে সুৰক্ষিত কৰি ৰখাৰ যিটো ব্যৱস্থা সেইটো সুন্দৰকৈ দি থৈ গৈছে। ক'ত দি থৈ গৈছে? আমাৰ ভাগৱতত দি থৈ গৈছে, কীৰ্তনত দি থৈ গৈছে, মাধৱ পুৰুষে নামঘোষা দি থৈ গৈছে, ভক্তি ৰত্নাৱলীত দি থৈ গৈছে। আৰু এতিয়া চাওক আমাৰো মাজে মাজে এতিয়া বহুত সত্ৰাধিকাৰে এতিয়া নিজেই মানে গুৰু হৈ বহি আছে। গুৰুজনাইতো নিজেই গুৰু বুলি কোৱা নাছিল। মাধৱ পুৰুষে কৈছে, শিষ্যসকলে কৈছে, গুৰুজনাইতো কোৱা নাই মই গুৰু বুলি। মাধৱ পুৰুষেতো কৈছে যে মানে শ্ৰীমন্ত শংকৰে প্ৰকাশিলা গোবিন্দৰ গুণ নাম যশ, জগতৰ লোকে পৰম আনন্দে গাৱে, হেনয় শংকৰ গুৰু বিনে কমন কাৰণে আনজনে লোকৰ মাজত আপুনি গুৰু বোলাৱে। সেইটোক নিন্দা কৰি গৈছে মাধৱ পুৰুষে। তেখেতকো গুৰু বুলিবলৈ হাক দিছে, কাৰণ সেই আদৰ্শটো প্ৰতিষ্ঠা কৰিছে কোনে? শংকৰদেৱে। সেই হিচাপে শংকৰদেৱে কেৱল গুৰু। এতিয়া সেই আদৰ্শটোক শংকৰদেৱে পিছৰ যিসকলে মানে বিকৃত কৰিছে, বিকৃতিটো বহুত ঘটিছে, এতিয়াও আধা সংখ্যকে বিকৃত ৰূপতে পালন কৰি আছে। সেই বিকৃতিৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থাটো শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠা হ'ল। শ্ৰীমন্ত শংকৰদেৱ সংঘই বাৰু প্ৰতিষ্ঠা কেনেকৈ কৰিলে? মই বকি থাকিলে, মই ক'লে আপোনালোকে মানিব নেকি? মই উদাহৰণ দিব লাগিব যে গুৰুজনাই কীৰ্তনত লিখিছে, গুৰুজনাই ভাগৱতত লিখিছে, আৰু গুৰুজনাইও সেইটো উদাহৰণ দিছে। গুৰুজনাই কৈছে মোক যদি বিশ্বাস নকৰে আপোনালোকে পদ্মপুৰাণ চাওক। এই যে কীৰ্তনৰ হেৰি যদি আপোনালোকে পাখণ্ড মৰ্দন যদি চায়, তাতে দেখিব গুৰুজনাই চব উদাহৰণ দি বুজাইছে। তাৰমানে অমুকত আছে, এইটো অমুকত আছে, চবৰে প্ৰমাণ দি থৈ গৈছে গুৰুজনাই। গতিকে গুৰুজনাৰ আদৰ্শটো ৰক্ষা কৰাৰ ব্যৱস্থাটো গুৰুজনাই ৰাখিছে কাৰণে এতিয়া এই একবিংশ শতিকাটো গুৰুজনাৰ আদৰ্শটো এতিয়াতো দিনে দিনে অন্ততঃ অসমততো হেৰি হৈ আহি আছে।
এতিয়া শংকৰদেৱ সংঘৰে ভকতৰ সংখ্যা কিমান, নামঘৰ আপুনি ক'লে মৰিগাঁৱত কিমান নামঘৰ প্ৰতিষ্ঠা, সেই নামঘৰবোৰ ক'ৰ পৰা আহিল, এইবোৰ গুৰুজনাৰ আদৰ্শ নহয় জানো? অসমীয়া সমাজখনক ধৰি ৰাখিছে কিহে? ছাৰ ঠিকে আছে বাৰু, কথাখিনি আমি আৰু বহুত উলিয়াই গৈ থাকিব পাৰিম। আমি যিহেতু শৰৎকালৰ বিষয়ে কথা পাতি আছিলোঁ কাৰণে এই শৰৎকালটোৰ লগতে বিভিন্ন কথাও জড়িত হৈ থাকে, জীৱনৰ আনুষংগিক কিছুমান কথা থাকে। ছাৰ এতিয়া মোৰ ব্যক্তিগত দুটা কথা আপোনাক মই জানিব মন গৈছে যে আপোনাৰ এতিয়ালৈকে কিমান গ্ৰন্থ প্ৰকাশিত হৈছে? মোৰ গ্ৰন্থ হিচাপে মোৰ প্ৰথম যিখন মোৰ PhD থেচিছ আছিল সেইখন ইংলিছতে আছিল। মই নাউনছ এণ্ড নমিনেলাইজেশ্যনছ ইন আছামিজ, এটা অসমীয়াৰে, কিন্তু সেইটো এটা অলপ আধুনিক কনচেপ্ট এটা, নাউনছ এণ্ড নমিনেলাইজেশ্যন। সেইখন মোৰ জাৰ্মানীৰ পৰা পাব্লিছ হৈছে। তাৰমানে আমি দেখিছোঁ ছাৰৰ একদম ধুনীয়া এটা আলমাৰি আছে, ইয়াত গ্ৰন্থই ভৰ্তি হৈ আছে, বিভিন্ন ধৰণৰ গ্ৰন্থ আছে। আৰু ছাৰ আপুনি যিহেতু বেলেগক মানে গাইড কৰে, মানে আপোনাৰ তলতেই সকলোৱে বা কেইবাগৰাকীও মানে PhD কমপ্লিট কৰিছে, কিমানজন মানে কৰিছে আপোনাৰ? নহয়, মোৰ কমপ্লিট এগৰাকীৰে হৈছে, সেইগৰাকী আপোনালোকৰ মৰিগাঁৱৰে, কাৰণ মই 2020 চনৰ পৰাহে লৈছোঁ। তাৰমানে তাৰ আগতেতো মই যদিও গুৱাহাটী ইউনিভাৰ্চিটিত লৈছিলোঁ, কিন্তু এগৰাকীকে লৈছিলোঁ, তেওঁ মানে নোৱাৰিলে, কিবা তেওঁৰ ল'ৰাটো ঢুকাই থাকিল। আৰু মোৰ বাকী এতিয়া 7জন মানে হেৰি হৈ আছে, মানে থেচিছ ফাইনেল অৱস্থাত আছে, তাৰমানে 7জনৰ। ঠিক আছে ছাৰ, ভাল লাগিছে, আপোনাৰ পৰা বহুত কথাই জানিলোঁ। শৰৎকালৰ বিষয়ে আমি জানিবলৈ আহি আপোনাৰ শংকৰদেৱ আদৰ্শ বা বিভিন্ন গুৰুজনাৰ যি আদৰ্শ সেই বিষয়ে আমি কিছু কথা পাতিলোঁ। শেষত মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে। কি বুলি ক'ম আপোনাক এতিয়া, আপোনাক ইমান সুন্দৰকৈ পালোহি লগ, আপুনি আমাৰ অনুষ্ঠানটোৰ বাবে ধুনীয়া ধুনীয়া কথা ক'লে। মোৰ চেনেলটোৰ নাম হৈছে ৰদালি দৰ্শন, গতিকে সেই ৰদালি দৰ্শন চেনেলটোৰ বিষয়ে দুআষাৰ কৈ দিয়কচোন। ৰদালি দৰ্শন মইতো বেলেগ নাজানো, আপুনি মানে এই অনুষ্ঠানটোৰ মাজেদি আপুনি এটা মানে মহৎ কাম আপুনি আচলতে হাতত লৈছে। মই আপোনাক সেইটোৰ কাৰণে আপোনাক মই নমস্কাৰে জনাইছোঁ, অকল কৃতজ্ঞতা জনোৱাই নহয়, নমস্কাৰে জনাইছোঁ। আৰু মই কৈছে ময়ো এটা সময়ত বিশেষকৈ গুৰুজনাৰ আদৰ্শ প্ৰচাৰ হোৱাটো মই একান্ত প্ৰয়োজন বুলি ভাবিছিলোঁ। আৰু সেইকাৰণে মই মানে নামৰ আয়োজন কৰি নামঘৰবিলাকত তেনেকৈ মই ভিডিঅ' কৰাই মই ইউটিউবত ময়ো তেনেকৈ দি আছিলোঁ, কিন্তু পিছলৈ মই সেইটোৰ সময় কৰিব নোৱাৰা হ'লোঁ। কিন্তু আপুনি বিশেষকৈ মানে জাগিৰোডৰ পৰা অভয়াপুৰীলৈ আপুনি কিমান কষ্ট কৰি আহিছে, মই আচলতে আপোনাৰ এই যিটো মানে উদ্যোগ, এই উদ্যোগটোক এটা বিশেষ ধৰণৰ উদ্যোগ বুলি মই অনুভৱ কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ লাগিব, হয়তো মই এনেদৰে অনুষ্ঠানটো কৰি গৈ থাকিব। আপুনি আগবাঢ়ক, মোৰ ফালৰ পৰা আপোনাক মই সদায় যিমান পাৰোঁ সহায় কৰিবলৈ, ভৱিষ্যতে আপোনাৰ সহায় সহযোগিতা আমাৰ প্ৰয়োজন হ'ব। শেষত আপোনাৰ পৰা বিদায় ল'ব লাগিব, অনুষ্ঠানটো আৰু দীঘলীয়া নকৰোঁ। যিমানখিনি কথা জানিলোঁ, এই কথাখিনি যদি আপোনালোকে শুনি চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ৰদালি দৰ্শন ইউটিউব চেনেলটো আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব বুলি আজি অনুষ্ঠান ভাগ ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। ছাৰ আপোনাক নমস্কাৰ জনাইছোঁ। গুৰুজনাৰ এফাকি ঘোষাৰে মই সামৰণি মাৰিব বিচাৰিছোঁ। হে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ, হে প্ৰপন্ন জনতাৰ, হে তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ, তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ। কৃষ্ণ হৰি অৰা, কৃষ্ণ কৃষ্ণ। আপোনাৰ পৰা সেৱা ধৰিছোঁ। হয় হয়, আপোনাক সেৱা জনাইছোঁ। কৃষ্ণ। দেৱদাৰু নগৰী অভয়াপুৰী এৰি আহিবলৈ মুঠেও মন যোৱা নাছিলে, কিন্তু সময়ৰ আহ্বানত বুকুত কিছু সুখানুভৱ আৰু কিছু প্ৰাপ্তি লৈ পুনৰ ঘৰলৈ উভতি আহিছোঁ।